হেল্ল' বন্ধুসকল, নমস্কাৰ। যিহেতু উঠিলোঁ বৰ্তমান, আজি দেউতাক আনিব যাব লাগিব নৱোদয়লৈ। ৰাতিপুৱা সোনকালে উঠি কাম বনবিলাক কৰি ওলাই মেলি যাব লাগিব। যিহেতু ঘৰত আছোঁ, মই সকলো কৰিব লাগিব। সোনকালে উঠিছোঁ, 5টা বজাই নাছিলে তেতিয়া উঠিলোঁ। তাৰপিছতে গৈ মেলি মুখ হাত ধুই চাফ চিকুণ হৈ ওলাইছোঁ এতিয়া বৰ্তমান। তাৰপিছতে মুখ হাত ধুই এইবিলাক কৰি আৰু 11টা বজাত যোৱাৰ কথা পাতিছোঁ। আৰু লগতে আমাৰ বেটাৰ লগত পলৰ মাক আৰু ইছানৰ মাক একেখন আমি এখন গাড়ীয়ে লৈছোঁ, 3গৰাকী আৰু 3টা ষ্টুডেণ্ট আছে আনিবৰ কাৰণে। আৰু যিহেতু আমাৰ বেটাহঁতৰ স্কুলত এতিয়া বৰ্তমান আজি প্ৰগ্ৰেম আছে, প্ৰগ্ৰেমৰ কাৰণে সোনকালে ছুটি নিদিবও পাৰে। সেয়েহে আমি ভাবিছোঁ 11টামান বজাত গৈ পেলাই আমি 2টামান বজাত তাৰ পৰা ঘূৰিব পাৰিম। নিজৰ সুবিধাৰ সময় মিলাই মেলি লৈছোঁ। কিন্তু বৰ্তমান এতিয়ালৈকে নৱোদয়ৰ বেটাহঁতৰ লগত মই কণ্টেক্ট কৰিব পৰা নাই, যিহেতু কেইটা বজাত গৈ পালে হ'ব। অনুমানিক কৈছোঁ, যিহেতু সিহঁতৰ প্ৰগ্ৰেম আছে বুলি কৈছে। প্ৰগ্ৰেমটোতো আমি কেঞ্চেল কৰাব নোৱাৰোঁ, সেই আনিব নোৱাৰোঁ। 2টা বজাৰ পিছতে আহি পাম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো সেয়েহে মই অকণমান লৈছোঁ, আপোনালোকে সকলোৱে মোক সহায় কৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰি দিব। ভিডিঅ'টো নোচোৱাকৈ নিদিব আৰু মৰম আশীৰ্বাদ দেখিব আপোনালোকে সকলো। ৰাতিপুৱাই এতিয়া দেখিছে এয়া বতৰ কেনেকুৱা কৰিছে আপোনালোকে চাই লওক। চাওক, বতৰটো মুকলি কৰা নাই এতিয়ালৈকে। বৰষুণ দিব পাৰে, বতৰ গুমগুমীয়া হৈ আছে। ৰ'দো দিব পাৰে, বৰষুণো দিব পাৰে। চাওক, কোনটো সময়ত বৰষুণ আহে, কোনটো সময়ত ৰ'দ আহে, কোনো বতৰৰ গেৰাণ্টি নোহোৱা হৈছে। আমি সোনকালে ওলাই গ'লে সোনকালে আহিম। বতৰৰ ওপৰতো নিৰ্ভৰ কৰে, কাৰণ বস্তু পাতি কাপোৰ কানি ধেৰ বাকচ চাকচ আছে, গাড়ীত উঠাব লাগিব। বতৰটো মুকলি কৰি দিলেহে অলপমান আমি গাড়ীত উঠাই সুবিধা হ'ব আমাৰ আনিবৰ কাৰণে। আপোনালোকে সকলোৱে চাই আছে মোৰ ভিডিঅ'সমূহ আৰু চাই থাকিব। এয়া আমাৰ দেউতাৰ নামটো আপোনালোকে গম পাইছে, চুৰিয়া কমল ৰবিদাস নৱোদয়ত আছে। তাকে আনিবলৈ যোৱাৰ কথা আপোনালোকৰ আগত কৈ আছোঁ। আৰু তাৰ ভিডিঅ' মই অকণমান বনাই আপোনালোকক দেখাইছোঁ, আপোনালোকে চাব। আৰু তাৰ ভৱিষ্যতটো কেনেকুৱা হয় মই ভিডিঅ' আকাৰে আপোনালোকক দেখাই যাম, জনাই যাম। আপোনালোকে সকলোৱে চাই যাব। বহুত কষ্ট কৰিছোঁ আমি, আৰু কষ্টৰ ফল যাতে কি হয় বৰ্তমানটো নাজানো। চব ফুল ফুলি আছে আমাৰ ঘৰৰ ফুলনিয়ে, নমু কৰি যাব লাগিব। ফুল ফুলি আছে ৰাতিপুৱা। আপোনালোকে দেখিছে গোলাপ ফুল বোলে নাথায় চাউলত দিলে বোলে ভলে নাথায় বোলে ভাল পোৱা আৰু মৰম চেনেহবিলাক ভালে ৰাখে মানুহটোৰ লগত। সেয়েহে মই কালি এপাত দিছিলোঁ, আজি পুনৰ এপাত দিম, যাতে ভলে নাথায় আমাৰ সম্পৰ্কবিলাক সদায় মধুৰ কৰি ৰাখে আৰু মৰম চেনেহবিলাক সদায় যতনে থাকিবৰ কাৰণে সহায় কৰি দিয়ে। ল'ৰাটোকো যাতে ভালে ৰাখে, ভাল মানুহ এটা কৰি দিয়ে। সিহঁতৰ ওপৰত বিশ্বাস কৰি সংসাৰখন চলাই গৈ আছোঁ। ভৱিষ্যতৰ কথা বাৰু নাজানো, ভৱিষ্যতৰ ভালেই হওক বুলি ভাবিছোঁ। ভাল ভাবিলে বোলে ভাল হয়, আৰু বেয়া ভাবিলে বোলে বেয়া হয়। ভালেই ভাবিছোঁ আৰু ভাল হওক বুলি ভাবিছোঁ। ল'ৰাটোও ভাল হওক। আপোনালোকক দেখালে আমাৰ ঘৰতে ফুলি আছে সেই গোলাপ ফুল, আৰু সেই গোলাপ ফুলকে ভলে এটা চৰণত দিছোঁ। ভগৱানে আমাক যাতে ভালে ৰাখক। আৰু আপোনালোকক দেখাম বেলেগ ফুল, আপোনালোকে চাব। মোৰ ঘৰত ফুলি আছে, মই সদায় নিমখ দিওঁ। এয়া আপোনালোকক ফুলহে দেখাইছোঁ। কেনেকুৱা লাগিছে জনাব। ধুনীয়াকৈ ফুলি আছে গছজোপাত। চাওক, চাওক কিমান ধুনীয়াকৈ ফুলিছে। একজোপা কৰবী ফুল মোৰ মানুহটোৱে ৰুইছে, ইমান ধুনীয়াকৈ জেপজেপীয়াকৈ হৈছে। আপোনালোকে চাওক, ইয়াত ফুলি আছে, দেখিছে ইয়াত ফুল ইমান ধুনীয়াকৈ। মোৰ মানুহটো
ধুনীয়া লাগিছে। 50,000 থ'ব বিচাৰে মানুহটোৱে বহুত কাম কৰে, বহুত কষ্ট কৰে। এতিয়া ঘৰৰ পৰা আঁতৰি থাকিবলগীয়া হৈছে কামৰ জেগাত, যিহেতু আপোনালোকে গম পাইছে। আৰু মই ইউটিউব চেনেলটো খুলি লৈ মই ইউটিউব চলাই আছোঁ বৰ্তমান, আৰু দোকান এখনো আছে। দোকানখনৰ কথা আপোনালোকক কৈছোঁৱে আৰু দেখিছে আপোনালোকে ভিডিঅ'ত। দোকানখন আছে আৰু দোকানখনতে মই কেতিয়াবা কাপোৰ কানিও চিলাওঁ, যিহেতু ব্লাউজতে মই কাপোৰকে চিলাওঁ। ব্লাউজ চিলা বা কিছুমান কেতিয়াবা চাদৰ কিছুমান আহে, সেইবিলাক চিলাওঁ, মেখেলা ফলচ লগাওঁ, আৰু কিবা কিবি ফটা কিবা থাকিলে সেনেকুৱাবিলাক চিলাই কৰোঁ। চাৰ্ট পেণ্ট নিচিলাওঁ, যিহেতু চাৰ্ট পেণ্ট চিলোৱাৰ মোৰ অভিজ্ঞতা নাই। মই চাৰ্ট পেণ্ট নিচিলাওঁ, অকল কাপোৰ চিলাওঁ। সেয়েহে আমাৰ ঘৰৰ ৰাতিপুৱা মৰ্ণিং পৰিৱেশটো দেখালোঁ, আৰু পিছত মই ওলাই যোৱাৰ দৃশ্যবিলাক দেখাম। এতিয়া বৰ্তমান মই পটাপট কামবিলাক কৰি লওঁ আৰু ওলাব লাগিব, কাৰণটো অকলে আছে। সকলো কাম বন কৰোঁতে 11টা 12টা, খাওঁতে বওঁতে লাগিব, সিজাওঁতে মেলোঁতে। সেয়েহে আপোনালোকক মই এতিয়া দোকান চোকান খুলিবলৈ আছে। মোক হাতবিলাকটো ধুই ল'লোঁ, এতিয়া গা পাও ধুবলৈ আছে। ঘৰ চোতালবিলাক সাৰি লওঁ। ৰাতিপুৱা শুই উঠি ঘৰ চোতালবিলাক নাসাৰিলে ভাল নালাগে, চফা নালাগে, চাফ চিকুণ লিখা নালাগে। সেয়েহে ঘৰ চোতালবিলাক সাৰি লওঁ আৰু গা পা ধুই লৈ কাপোৰ কানি ধুই বাচন বৰ্তন ধুই মই নমো কৰিম। নমো কৰাৰ পিছত কিবা কিবি খোৱাৰ ব্যৱস্থা কৰিম। খাই বৈ চাওঁ সময়টো কিমান হয়। তাৰপিছতে বেটাক আনিবলৈ গৈ আছোঁ নৱোদয়লৈ। আপোনালোকৰ নৱোদয়ৰ পৰিৱেশটো দেখাম। ল'ৰা ছোৱালীবিলাক আজি কেনেধৰণে ঘৰলৈ অহাৰ প্ৰস্তুতি চলাইছে তাকে আপোনালোকক দেখাম, আৰু বেটাই কেনেকুৱা ধৰণে প্ৰস্তুতি চলাইছে ঘৰলৈ আহিবলৈ, কাপোৰ কানিবিলাক কি ছিষ্টেমত ভৰাইছে, বাকচবিলাক কেনেকৈ চিজিল কৰি লৈছে তাকে দেখাম। আপোনালোকে চাব আৰু মৰম আশীৰ্বাদ দি থাকিব। ভিডিঅ'টো আৰু আচলতে নাযাব, চাই থাকিব আৰু চাই থাকক। হেল্ল' বন্ধুসকল, চুলিখিনি ফনিয়াই লওঁ, দেৰিয়ে হৈছে, দেৰি হ'ব নেকি একদম, মানে কি যে কৰিম কি ক'ম আপোনালোকক যে শুনক। আপোনালোকক কৈছোঁ যে আজি বেটাক আনিব যাম বুলি কৈছোঁ হয়, কিন্তু গাড়ীৰ কাৰণে মাথা বেয়া হৈ গৈছে। গাড়ী এখন ঠিক কৰি থৈছিলোঁ মই, যিহেতু বিপুল ককতি বুলি তেওঁ গাড়ীখন ঠিক কৰি থৈছিলোঁ। ঠিক কৰি থওঁতে কি হ'ল, বেটাক আনিবৰ কাৰণে আৰু পিছে পল আছে, পল গগৈ আৰু ইছান আছে, নিবু আৰু আমাৰ বেটা, 3টা ল'ৰাৰ কাৰণে আমি যিহেতু 3জনী মাকে যাম আনিবলৈ, আৰু ল'ৰাকেইটাক লৈ আহোঁতে বেগে চেগে আহিব, আৰু ল'ৰা 3টা আহিব। যিহেতু আমি 6টা মানুহ হ'ম, 6টা হোৱাত বেগ আছে। মোৰ নিজৰে বেটা ভাগৰ বাকচ দুটা আছে আৰু কিতাপ পত্ৰবিলাক আছে। যিহেতু জোতা চোতা বাল্টিং চাল্টিং চব লৈ আহিব লাগিব। 50 দিন বন্ধ দিব বুলি আজি যিহেতু গম পালোঁ। 50 দিন বন্ধ দিলে 1 মাহ 20 দিন হ'ব। 1 মাহ 20 দিন বন্ধৰ কাৰণে তাতকৈ বস্তু পাতিখিনি থৈ আহিব নোৱাৰিম, যিহেতু বস্তু পাতিখিনি লৈ আহিব লাগিব। লৈ আহিবৰ কাৰণে এতিয়াতো গাড়ী এখন ঠিক কৰিব লাগিব। গাড়ীবিলাক মানে ড্ৰাইভাৰবিলাকে এনেকুৱা নাকামি দেখাইছে। কিছুমান কথা আমাৰো ভুল আছে, যিহেতু ময়ো কেইটামান ভুল কৰিলোঁ। যিহেতু মই প্ৰথম দিনাখন ড্ৰাইভাৰজনৰ লগত পাতিছিলোঁ, পাতোঁতে তেওঁক ক'লোঁ যে আমি ইয়াৰ পৰা 12টাৰ পৰা ওলাই মেলি যাম, আৰু তাত গৈ আমি যেনে হ'লেও 12টা 12:30 মানত গৈ পাম। 12:30 মানত গৈ পাই মেলি অকণমান দেৰি ইফালে সিফালে কৰি আমি 2টামান বজাত আহিম, সেইবুলি কোৱা হৈছিলে। যিহেতু তাৰ পাছতে আমাৰ পলে আৰু ইছানে মাকহঁতক ফোন কৰি মানে এনেকুৱা সোনকালে আহিব লাগে বুলি কোৱাত, মানে 8টা বজাতে 9টা বজাতে এনেকৈ কোৱাৰ কাৰণে সময়বিলাক ইফালে সিফালে হৈছে। আৰু আমি মাকবিলাকো তেহেঁতৰ কথা শুনি জানে ড্ৰাইভাৰটোক মানে ময়ে ফোন কৰা হৈছে যে 11টা বজাত যাম বা 10টা বজাত যাম এনেকুৱা কোৱা হৈছোঁ। সেয়েহে যিহেতু আপোনালোকক কৈ আছিলোঁ গাড়ী কথা, এতিয়া বৰ্তমান আৰু এজনৰ লগত গাড়ী কথা পাতিলোঁ। সেইজন হৈছে আপোনাৰ একেবাৰে ৰঙা বননি। তেওঁ মানে ইয়াত আহি আমাক লৈ মেলি যাওঁতে মৰাণলৈ 1600 টকা বিচাৰিছে। 1600 টকা বৰ্তমান আমাৰ হাতত নাই, যিহেতু তেওঁ 2টা বজালৈকেহে থাকিব পাৰিব। এতিয়া আমাৰ কিমান দেৰি হয় সেইটোতো আমি সঠিককৈ ক'ব নোৱাৰোঁ, কাৰণতো মিটিঙো আছে বুলি কৈছে, আৰু ল'ৰা ছোৱালীবিলাক কাপোৰ কানিবিলাক কি কৰি থৈছে, কেনেকৈ জাপিছে, কেনেকৈ চিজি লগাইছে সেইবিলাকতো নাজানো। তাৰপিছতে এতিয়া হৈ গ'ল, যিহেতু আমি এইজনকে ল'ব লাগিব, পাতিছোঁ। আৰু 2 দিনমানৰ আগতে মই তেওঁলৈ মই বনমছ কৰিছিলোঁ, কিন্তু কথা কিছুমান এনেকুৱা হৈছে, ইফালে সিফালে হৈ গৈছে। এবাৰ 11টা বজাত, এবাৰ 12টা বজাত, এবাৰ 1টা বজাত এনেকৈ কোৱা হৈছে। কিন্তু ৰাতিপুৱা
ৰাতিপুৱা যিহেতু 7টা 7:30মান বজাত গ্ৰুপত দিছে হাউচ মাষ্টৰে 1:30ত মানে ল'ৰা ছোৱালীবিলাকক ছুটি দিব, কিন্তু ছুটি দিয়াটোহে দিছিলে। এতিয়া কি হ'ল বৰ্তমান এতিয়া চাইছোঁ মেছেজটো ডিলেট হৈ গ'ল, আৰু তাৰ ওপৰঞ্চি মেছেজ আহিছে যে আজি ছামাৰ ভেকেশ্যনৰ যিটো প্ৰগ্ৰেম পাতিব তাৰ কাৰণে 8:30তে পেৰেণ্টছক মাতিছে। 8:30তে ইমান সহজতে ইমান সোনকালে গৈ পোৱাটো আমাৰ কাৰণে সম্ভৱ নহয়, যিহেতু আমাৰ নিজৰ নিজৰ ঘৰত নিজৰ কিছুমান কাম থাকে, লাগতিয়াল কাম থাকে, যিহেতু নিজেও চাফ চিকুণ হ'ব লাগিব, ঘৰ দুৱাৰ পূজা পাঠ কিবা কিবি এনেকৈ অন্যান্য কিছুমান কাম থাকে, সেই কামসমূহ আমি কৰিহে যাব পাৰিম। আপোনালোকক মানে তাকে জনাব বিচাৰিছোঁ, মানে ল'ৰাটোক তাত পঢ়াইছোঁ, কিন্তু কিছুমান সৰু সৰু সমস্যা কিছুমানত আমি মুখামুখি হ'বলগীয়া হয়। আমি গাৰ্জেনবিলাকে যিহেতু পইচা পায়ৰ উপৰঞ্চি মানে গাড়ী ঘোঁৰাৰ কাৰণে অনা নিয়াৰ কাৰণে, আৰু মানে 50 দিন বন্ধ দিছে। 50 দিনৰ ল'ৰাটোৱে ঘৰত পঢ়িবলগীয়া কিছুমান যাৱতীয় বস্তু বা কিবা কিবি মানে লাগতিয়াল সৰু সৰু মানে তেওঁলোকে বিচৰা কিছুমান বস্তু আমি দিব নোৱাৰিলে কেতিয়াবা আমাকো দুখো লাগে, বেয়াও লাগে। যিহেতু আমাৰ ক'বলৈ গ'লে গম পাইছে আমাৰ ল'ৰা এটাই হ'লেও কিটো হ'ল, কিন্তু সমস্যাটো সমস্যাই হয়। যিকোনো কাৰণত যিকোনো পৰিস্থিতিত যদি তেওঁলোকক কিবা কিবি অভাৱ অনাটনত দেখি পাওঁ নিজকে ভালো নালাগে। সৰুৰ পৰা আমি নিজে যিহেতু ইমান কষ্ট খাই ডাঙৰ হৈছোঁ, ইমান ডাঙৰ হোৱাৰ পাছতো আমাৰ নিজৰে সমস্যা শেষ নহয়, কিন্তু ল'ৰাবিলাকৰ সমস্যাবিলাক পূৰণ কৰিব নোৱাৰিলে আমি মাক বাপেকবিলাককো শান্তি নালাগে। যিহেতু তেওঁলোকৰ সমস্যাবিলাক পূৰণ কৰিবলৈ গৈ থাকিয়ে কেতিয়াবা নিজেও আমি পতি পত্নী আঁতৰে থাকিবলগীয়া হয়, দূৰে দূৰে থাকিবলগীয়া হয়, নভবা আৰু নজনা এনেকুৱা এটা মানে লাগে, কেতিয়াবা মনত দুখ লাগে। যিহেতু কি কাৰণে এনেকুৱা হৈ আছে, কিছুমান ল'ৰা ছোৱালীৰ কাৰণেও, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি মাক বাপেকবিলাক আঁতৰে থাকিবলগীয়া হয়। আৰু কেতিয়াবা এনেকুৱা হৈ যায় সিহঁতৰ ভৱিষ্যতটো চিন্তা কৰি যাতে আমি সদায় যদি এনেকৈ লগতে থাকি আমাৰ নিজৰ ইনকমবিলাক নহ'লে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কি হ'ব, আমাতকৈ আৰু বেয়া হ'ব। যিহেতু বয় বস্তুবিলাক দামবিলাক বাঢ়ি গৈ আছে, প্ৰত্যেকটো বস্তুৰে মূল্য বৃদ্ধি হৈ গৈছে, কিন্তু মূল্য বৃদ্ধিটো হ'লেও কিটো হ'ব, যিহেতু ইনকমৰ ৰাস্তাবিলাকতো বৃদ্ধি হ'ব লাগিব। ইনকমৰ ৰাস্তাবিলাকতো বৃদ্ধি হোৱা নাই, যিহেতু সৰু অকণমান দোকান আছে, সেইখনতে মই আজি ইমানখিনি কাম কৰিবলগীয়া হৈছে, আৰু মানুহটো দূৰত আছে যদিও মনবিলাকতো ভাল নালাগে, দূৰে দূৰে থাকিও ভাল নালাগে, শান্তি নালাগে, টোপনিও নধৰে ৰাতি ভালকৈ, চিন্তা লাগি থাকে, ল'ৰাটোলৈ চিন্তা লাগি থাকে, বাপেকলৈ চিন্তা লাগি থাকে, ৰাতিয়ে পৰত কেতিয়াবা উঠি বহি থাকিবলগীয়া হয়। যিহেতু আপোনালোকে গম পাইছে প্ৰত্যেকগৰাকী নাৰীৰে কিছুমান এনেকুৱা সমস্যা হৈছে নিশ্চয়, যিহেতু ঘৰ সংসাৰখন চলাবলগীয়া হৈছে, ঘৰ সংসাৰখনতো চলাবই লাগিব, নিজৰ সংসাৰত সুখী হ'ব লাগিব। কিছুমানৰ এটা ল'ৰা, কিছুমানৰ দুটা ল'ৰা, কিছুমানে 2-4টা ল'ৰা ছোৱালী আছে, তেওঁলোকৰ ভৱিষ্যত এটাটো চিন্তা কৰিলে নহ'ব, গোটেইকেইটাই কৰিব লাগিব। যিহেতু আপোনালোকৰ দেখিছেই এতিয়া পৰিস্থিতি কিমান হৈ গৈছে, যেনেকুৱা হৈ গৈছে, আজি আমাৰ দিনতে এনেকুৱা হৈছে, আৰু আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত দিনত কি হ'ব। কিন্তু সিহঁতি ভালকৈ কৰি খাবৰ কাৰণে, সিহঁতক প্ৰস্তুত কৰিবৰ কাৰণে আমি সযতনে চেষ্টা কৰি আছোঁ, কিন্তু কিমান কৰিব পাৰিছোঁ তাকো নাজানো। আজি এতিয়া যিহেতু গাড়ী এখনৰ কথা ক'লোঁ আপোনাক, ৰাতিপুৱা শুই উঠাৰ পৰা কিমানখিনি মই ফোনাফোনি কথা বতৰা পাতি থাকিবলগীয়া হৈছে। তাৰ মাজতে কিছুমান মানুহ এনেকুৱা আছে, যিহেতু যিটো কাম মই কৰি আছোঁ সেই তাতে আকৌ গৈ কোনোবাই মানে বিপদ বিঘিনি আনি মেলি সেই কামটো নোহোৱা কৰিবৰ কাৰণে চেষ্টা কৰে। যিহেতু মই ড্ৰাইভাৰজনৰ লগত কিমান ধুনীয়াকৈ এইখিনি কথা বতৰা পাতি মেলি কামখিনি কৰি আছোঁ, কিন্তু তাৰ মাজতে এজন মানুহ এনেকুৱা ওলালে, সেইজন মানুহে ফোন কৰি তেওঁক ক'লে বোলে তেওঁ বোলে তাতকৈ আৰু বেছি পইচা দি তেওঁ শুনিব বোলে। তেতিয়া মোৰ মানে এনেকুৱা এটা চেণ্টিমেণ্ট উঠিলে, ড্ৰাইভাৰজনক ক'লোঁ আপুনি যি কি কথা ক'বলৈ আহিছে, এইটো মুহূৰ্তত আমি আপোনাক বনমাছ কৰি থৈছোঁ, যেতিয়া এই মুহূৰ্তত আপুনি এনেকৈ কথা ক'লে মইনো কেনেকৈ আৰু বেলেগ এখন গাড়ী ঠিক কৰিম আৰু ক'ৰ পৰা ঠিক কৰিম। আপোনাক মই যিটো পইচা দিম বুলি বনমাছ কৰিছোঁ সেয়ে পইচা দিম, আৰু সেইটো সময়তে যাম। যিহেতু স্কুলত দেৰি হৈ যাব পাৰে, কিন্তু ছাৰহঁতে খঙাবও পাৰে, আমাৰ ল'ৰা ছোৱালীবিলাকো খঙাব পাৰে, যিহেতু ইমান দেৰিকৈ আহিছে তোমালোকে বুলি ক'ব পাৰে, কিন্তু উপায় নাই। আমি মাকবিলাকৰ আমাৰ সমস্যাবিলাক নিশ্চয় ল'ৰা ছোৱালীয়ে বুজি পাব, আৰু বুজি পায় বুলি ভাবিছোঁ। যিহেতু প্ৰত্যেকটো সময়তেতো আমাক আমনি নকৰে বা এইটো লাগে সেইটো লাগে বুলি কৈ নকয়, কেতিয়াবা ঠাণ্ডা মগজুত সিহঁতি চিন্তা কৰিব যে আমি কি পৰিস্থিতিত লাগি ইমান দেৰিকৈ আহিছোঁ স্কুললৈ। তাৰ পিছৰখিনি মই স্কুলৰ পৰিৱেশটো আপোনালোকক দেখাম। ইয়াতে ইমানখিনি কৈ মই বৰ্তমান ৰাখিছোঁ। আপোনালোকৰ আৰু আগৰ ভিডিঅ'খিনি চাই গৈ থাকিব, মই কিমানখিনি দেখাব পাৰোঁ। আপোনালোকে মোক মৰম আশীৰ্বাদ দিব। বৰ্তমান এতিয়া থৈছোঁ, আহক আকৌ গৈ থাকোঁ।
এইটো কাপোৰ কানি পিন্ধি লাহে লাহে ওলাইছোঁ আৰু গা পা ধুই ৰেডি হ'লোঁ। গা পা ধুই ঘৰ কাম বনবিলাক কৰি ৰেডি হ'লোঁ। এতিয়া দোকানৰ বস্তুবিলাক অলপ চিজিল লগাই দিম, যাতে বান্দৰে আহিলে অনিষ্ট কৰিব নোৱাৰে দোকানত সোমাই। সেয়েহে দোকানৰ বস্তুবিলাক মই বেলেগ জেগাত চিজিল লগাই দিম। চিজিল লগাই দিম মানে কিনো আৰু বিচনাৰ তলত ভৰাই চাৰিওফালৰ পৰা মই পাতি দি ঢাকি থ'ব লাগিব, যিহেতু বান্দৰে আহি নহ'লে গম পাইছে এটকা ঠাই 2 টকা মোৰ অনিষ্ট কৰিব, শেষ কৰিব গোটেই দোকানখনত। সেয়েহে মই এতিয়া বৰ্তমানে বস্তুবিলাক সামৰিম। সামৰাৰ পাছত এতিয়া একো খোৱাই নাই, মই খাবৰ কাৰণে কিবা এটা যা যোগাৰ কৰি ল'ম। তাৰপিছতে গাড়ীখন ইফালে সিফালে কৰোঁতে মেলোঁতে সেইখন গাড়ীতে নিম, সাজু হৈছোঁ সেইখন গাড়ীতে নিম বুলি। আৰু 12টা বজাতে ওলাই যাম, উপায় নাই আৰু কি কৰিম, কাৰণ পইচা পাতি বেছি নাই। বেছি সোনকালে নিলে পইচা বেছিকৈ দিব লাগিব, যিহেতু টাইমতে নিম। আৰু যাতে সকলোৱে সমানতে তিনিওগৰাকীয়ে যাতে পইচাটো মিলাই মেলি দিওঁ, তাকে ভাবিছোঁ। উপায়টো নাই আৰু ল'ৰাই বেয়া পালেও স্কুলৰ ছাৰহঁতে মনত দুখ কৰিলেও মানে মিটিং নুশুনিলেও এতিয়ানো কি কৰিব। ফটিকে আৰু কেতিয়াবা নিজৰ কিছুমান ভবা কামবিলাক কৰিব নোৱাৰিলে বা ল'ৰাৰ ঘৰত মানে কথাবিলাক যাতে আমি পূৰণ কৰিব নোৱাৰিলে, এতিয়া বৰ্তমান আমি যাম 12টামান বজাত ওলাই। মই ধুই পখালি চব চিজিল লগাই ল'লোঁ আৰু এতিয়া মোৰ দোকানখন চিজিল লগাবলৈ আছে আৰু কিবা এটা খাই ল'বলৈ আছে। তালৈকে সময় হৈ যাব। আপোনালোকক মই মাজে মাজে দেখাই থাকিম, জনাই থাকিম, ভিডিঅ' আকাৰে আপোনালোকে চাই থাকিব, যাতে বেটাক তাৰ পৰা লৈ কেনেকৈ ঘৰলৈ কিমান কষ্টত আহোঁ, সেয়েহে আপোনালোকক দেখাবলৈ যত্ন কৰিম। ইয়াকে চাই থাকিব। হেল্ল' গাইছ, ওলাইছোঁ আৰু সেয়া দেখিছে নহয়, মই সাজি কাচি কেনেকুৱা লাগিছে মোক জনাব কমেণ্টত। ভাল লাগিছেনে বেয়া লাগিছে? তাকে চুলিখিনি এনেকৈ টিপকৈ ল'লোঁ, আপোনালোকে সকলোৱে জনাব। মই বিউটি পাৰ্লাৰ খুলিব পাৰিমনে নোৱাৰিম? এনেকৈ ডিজাইনে মই বেনি গাঁঠিছোঁ, দেখিছে নাই? তোমালোকে এনেকৈ কৰি কাৰোবাৰ বিয়া বাৰু হ'লে মানে মোক মাতিব, মই নচলি সজাই দিম। যাতে খৰচ কমকৈ দিলেও হ'ব, এনেকৈ ষ্টাইল কৰি দিম ধুনীয়াকৈ। এই দেখিছেনে? চুলি একদম পূৰা ডিজাইন দি দিম মই, একদম মানে দৰা একদম কইনাৰ কাৰণে ডিজাইন দেখিয়ে ঘাইল হৈ যাব। মোৰ আৰু অকণমান কাম এটা আছে, কামখিনি কৰি লওঁ, তাৰপৰা গাড়ী আহি পাব, গাড়ীত যাম। তাৰ পিছৰখিনি আপোনালোকক মই দেখাম আৰু চাই যাব। ওলাই হৈছে আৰু এতিয়া যাম, গাড়ী আহিব, যদি ফোন মাৰিছে গাড়ীত আহি উঠি যাম। বেছিখনৰ কাম নাই, ৰখাই য'তে ত'তে মানুহবিলাকৰ ডিষ্টাৰ্ব দি থাকে। আমাৰ এজনী আজি পানীবলৈ যাম বুলি ওলাই আছে দেই, বাইদেউ যাব কি জানো? মই বোলো বল অহা আগতে পলাক, নহ'লে ল'ৰা উগাব বোলো যাবলৈ বুলি কৈছোঁ মই। সেইগৰাকী গ'ল নাই আনিবলৈ? গ'ল সিহঁতে আনি বেহাক পালেগৈ গৈছোঁ এতিয়া। সিহঁতে আকৌ সেনেকুৱাই আকৌ ইটোক দেখাৰ লগে লগে সিটোক আকৌ একদম পূৰা মানে হেৰি হৈ যায়। মোলৈ ৰাতিপুৱা তাই ফোন কৰিলে দেই পেহীয়েকে, বোলে হেৰি যাব নাই বুলি কৈছে। মই বোলো যাম, হেৰি খালি বাছত নহয় দেই বোলো, ভাল তাই মোক আগতে কোৱাহেঁতেনহে আকৌ ন মোৰ লগতে যাম, হেৰি গাড়ীখন ঠিক কৰা। পেহাক যাব বুলি কৈ থৈ দিলে যে, মতা মানুহ মই যিহত হ'লেও আহি দিব পাৰিম। আমাৰ সেইবাৰ যাওঁতে জিবিলে হৈছিলে। 1টা বজাত ইয়াৰ পৰা গৈছোঁ আমি তাত। নহয় হেৰি কাগজ পত্ৰ দিবলৈ এডোখৰ 4টা বজাত আহিছোঁ তাৰপৰা পেন কাৰ্ডখন পালে নাই আপোনালোকে? দিলে নাই পেন নাম্বাৰ? সেইবোৰে দিবলৈ যাওঁতে ন' পেন নাম্বাৰ বুলি লিখি দিলে, ৰেজিষ্ট্ৰেশ্যন ন' ৰেজিষ্ট্ৰেশ্যন বুলি লিখি দিলে তাত। আমাৰ দিয়া আকৌ মোবাইলত কৈছে দেই, ফোন মাৰিছে দিয়া আকৌ নাপালে জানেনো হাতত লৈ ক'লা নাই তুমি? ক'লো স্কুল গ'লা নে? স্কুল নগ'লো, প্ৰিন্সিপালক ক'লো, ফোন মাৰিছিলে। তাৰপিছত নাই যদি নাই আৰু বুলি ক'লে। কি ধুনীয়াকৈ ফোন মাৰিছে আকৌ দিয়া আকৌ নাম্বাৰটো বোলে। মই বোলো ৰ'বা
আমি মাকে গ'লে চাগে মই তালৈ ফোন কৰাই নাই সি ভাবিছে যে Now I would like to go upon the stage our very own Prasad Vidya sir for both of things. Sir. Dear children and dear parents, দেখিলা না সব রেডি করে থৈছা ইয়াত কিবা এটা খাব লাগিব দেই দাদা কিবা এটা খাব লাগিব চাই যাব খাই যাম এতিয়া ল'ৰা যদি ইয়াতে আছে ন 7 বছৰ এতিয়া একেলগতে অহা যোৱা হৈ থাকিব তাকে আকৌ 7 বছৰ কেনেকৈ লাগি যায় কেতিয়াবা দুদিনমান ফোন নকৰিলে যে মই নিজে ফোন লগাওঁ কেলেবা নকৰিলে কথা পাতি থকা যে হাঁহি উঠে সেইদিনাখন কেলেকে বেয়া পালে হয় ফোন কৰা নাই এখন আছিলে ইয়াত আছে বেগে চাগে গায়ে ঘৰে ল'ৰাই পোৱালীয়ে এতিয়া হোটেলত গৈ কিবা এটা খাব লাগে খাবলৈ জেগা নাই লেঙেৰিত আছে নে হোটেল নাই নাই লেঙেৰিত নাই আছে হা লেঙেৰিত ভাল জেগা আছে বোলো গৈ থাকোঁতে লেঙেৰিটো জেগাই নাই হেৰি চিনাকি ওলাই যায় ল'ৰাবিলাক ভালো লাগে আপোনাক চাবলৈ বৰ্তমান আহি পালোঁ ঘৰ সেয়া আহি মেলি বস্তু পাতিবিলাক থৈছোঁ চাওক আৰু সেই আমাৰ বেটা দেখাইছোঁ এই বাকচ বাল্টিং চব আনি ঘৰ সোমাইছোঁ এতিয়া আপোনালোকক যিহেতু জনাই দিলোঁ আমাৰ বেটাক লৈ আহিলোঁ নৱোদয়ৰ পৰা বাকীখিনি আৰু দেখাই যাম আৰু মোৰ ভিডিঅ'সমূহ চাই যাব ভিডিঅ'টো সামৰণি মাৰিছোঁ ইয়াতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাবা টাটা জয় আই অসম